নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' হতে মই স্বাগতম জনাইছো ডিজিটেল অসমীয়া ইউটিউব চেনেললৈ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি ক্যান্ডেল ষ্টিকৰ বেসিকৰ বিষয়ে আলোচনা কৰিম আৰু আমি তিনটামান সিঙ্গল ক্যান্ডেল ষ্টিক প্যাটাৰ্ণৰ বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম ইতিমধ্যে আমাৰ যেটো কোৰ্স চলি আছে সেই কোৰ্সটোৰ ৰেকৰ্ডিং ভিডিঅ'সমূহ দিয়াৰ কথা আছিল কিন্তু ৰেকৰ্ডিং ভিডিঅ'সমূহ 1 ঘণ্টা প্ৰায় 1.5 ঘণ্টা হোৱাৰ কাৰণে বহু দীঘলীয়া হোৱাৰ কাৰণে এডিটিং কৰিবলৈ অসুবিধা আপলোড কৰা অসুবিধা গতিকে হেতু কাৰণে আমি ৰেকৰ্ডিং ভিডিঅ'খিনি দিব পৰা নাই আৰু আপোনালোকে বুজিবৰ কাৰণে সেই একেখিনি বস্তুকে মই শৰ্টকে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিছো গতিকে আশা কৰিম আপোনালোকে বুজি পাব আমি প্ৰথম দিনাখন আলোচনা কৰিছিলো ক্যান্ডেল ষ্টিকৰ বেসিকৰ বিষয়ে ক্যান্ডেল ষ্টিকৰ উইকস আৰু ক্যান্ডেল ষ্টিকৰ বডিৰ বিষয়ে আমি প্ৰথমতে ক্যান্ডেল ষ্টিকৰ পাৰ্টৰ বিষয়ে আলোচনা কৰো ক্যান্ডেল ৰেড ক্যান্ডেল আৰু গ্ৰীণ ক্যান্ডেল আমি সকলোৱে দেখিছো এটো হৈছে আমাৰ গ্ৰীণ ক্যান্ডেল আৰু যদি আমি এটা ক্যান্ডেল ড্ৰ কৰো ৰেড ক্যান্ডেল দিকে গ্ৰীণ ক্যান্ডেল আৰু ৰেড ক্যান্ডেলৰ পাৰ্থক্যটো কি আমি জানো গ্ৰীণ ক্যান্ডেলে বুলিশ বুজায় আৰু ৰেড ক্যান্ডেলে কি বুজায় বিয়াৰিশ বুজায় বুলিশ মানে হৈছে আপ ট্ৰেন্ড আৰু বিয়াৰিশ মানে হৈছে ডাউন ট্ৰেন্ড এতিয়া প্ৰথম কথা হৈছে আমাৰ এই ক্যান্ডেল ষ্টিকৰ পাৰ্টক কি কয় জানো আমি প্ৰথমতে আমাৰ এইটো যেটো গ্ৰীণ গুটে যেটো আমাৰ ডাঙৰকে তো ঘৰ দেখিছে এই গুটেটো বডি বুলি কয় ক্যান্ডেলৰ বডি বুলি কয় এই গ্ৰীণটোকো বডি বুলি ক'ব আৰু যেটো আমাৰ সিলেক্ট হৈ আছে এটো ৰেড আৰু ইয়াকো বডি বুলি ক'ব দুইটা অংশকে কি ক'ব ক্যান্ডেলৰ বডি বুলি ক'ব এটো হৈছে আমাৰ একেবাৰে বেসিক ক্যান্ডেলৰ কি ক'ব বডি ইয়াকো বডি বুলি ক'ব আৰু গ্ৰীণ হলো বডি বুলি ক'ব আৰু ক্যান্ডেলৰ যেটো ওপৰৰ অংশ ক্যান্ডেলৰ ওপৰৰ অংশটো যদি দেখিছে আপোনাৰ ওপৰৰ ফালে এইখিনি পা চাওক এটো এটা উইকস উলাই আছে ইমানখিনি ইয়াটো এটা উইকস উলাই আছে ওপৰলে উলাই আছে এডাল ওপৰলে এডাল উলাই আছে আৰু এই ফালো তেনেকে তললে দীঘলীয়াকে এডাল কি উলাই আছে আচৰ নিচিনা এডাল উলাই আছে হয়নে নহয় গতিকে এইখিনি কি বুলি ক'ব ইয়াত মই এনে এনেদৰে ড্ৰয়িং কৰি দিছো এইখিনি ক'ব ক্যান্ডেলৰ উইক বা শ্যাডো এইখিনি কি ক'ব ক্যান্ডেলৰ উইক বা শ্যাডো উপৰখিনিকো উইক বা শ্যাডো বুলি ক'ব ঠিক তেনেকে তলৰখিনিকো উইক বা শ্যাডো বুলি ক'ব আৰু ঠিক তেনেকে ৰেড গ্ৰীনৰ কোনো কথা নাই আৰু ৰেড ক্যান্ডেল ডালৰো কি ক'ব উপৰখিনিক উইক বা শ্যাডো বুলি ক'ব মই ইয়াতে খালি উইক বুলি লিখি দিছো উইক বা শ্যাডো দুইটাই ক'ব ইয়াত লিখি দিছো মই শ্যাডো আৰু উইক আৰু ইয়াত খালি মই উইক বুলি লিখি দিছো উইক বা শ্যাডো দুইটাই কয় উইক বা শ্যাডো দুইটাই কয় এইকিটা হৈছে ক্যান্ডেলৰ বেসিক এইকিটা কি একেবে ক্যান্ডেলৰ বেসিক এটো ক'ব ক্যান্ডেলৰ বডি উপৰখিনি ক'ব উইকস তলখিনি ক'ব উইকস আৰু ৰেড হলো একে হ'ব ক্যান্ডেলৰ বডি উপৰখিনি উইকস আৰু তলখিনি উইকস এইখিনি হৈছে এটা ক্যান্ডেলৰ একেবে বেসিক প্ৰথম ধাৰণা গ্ৰীণ ক্যান্ডেলে বুলিশ বুজায় কাৰণ ই আপ ট্ৰেন্ডত থাকিলে গ্ৰীণ হয় আৰু ৰেড ক্যান্ডেলে কি বুজায় বিয়াৰিশ বুজায় বন্ধুসকল আপোনালোকে ইতিমধ্যে ক্যান্ডেল ষ্টিকৰ চাৰ্টত দেখিছে কিছুমান ক্যান্ডেলত কি হয় উইক একেবে কম থাকে কিছুমানৰ ওপৰৰ ফালে উইক অলপ থাকে তলৰ ফালে উইক অলপ থাকে আৰু কিছুমান ক্যান্ডেলৰ বডি একেবে নাথাকে কিছুমানৰ বডি কম থাকে ওপৰলে উইকস বেছি থাকে গতিকে এনে ধৰণৰ বিভিন্ন ধৰণৰ ক্যান্ডেল ষ্টিকৰ প্যাটাৰ্ন আছে সেই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি এটো বুজি পালো ক্যান্ডেলৰ বডি ইয়াৰ পিছতে আমি ক্যান্ডেলৰ কি আলোচনা কৰিম ক্যান্ডেলৰ হাই লো কোড থাকে সেই বিষয়ে আলোচনা কৰিম এতিয়া চাওক গ্ৰীণ ক্যান্ডেল এটা যদি আমি ড্ৰ কৰো ইয়াতে যদি আমি এটা গ্ৰীণ ক্যান্ডেল ড্ৰ কৰো আগৰ নিচিনা গ্ৰীণ ক্যান্ডেলটোত কি হয় গ্ৰীণ ক্যান্ডেলত ওপেন ক্লোজিং কোড থাকে আমি সেই বিষয়ে আলোচনা কৰিম এতিয়া এটা গ্ৰীণ ক্যান্ডেলৰ সদায় ওপেনিং কি হয় তলত ওপেনিং হয় এই তলৰ যেটো পইণ্ট এই পইণ্টটো কি হ'ব ক্যান্ডেলটোৰ ওপেন হ'ব ক্যান্ডেলটোৰ ওপেন হেড ক্যান্ডেলটো এদিনৰ ক্যান্ডেলো হ'ব পাৰে 10 মিনিট বা 5 মিনিটৰ ক্যান্ডেলো হ'ব পাৰে গতিকে ইয়া ওপৰতে দেখিছে আপোনাৰ টাইম ফ্ৰেম গতিকে যিমানে টাইম ফ্ৰেম কৰি লব 1 মাহ কৰিলে এই ক্যান্ডেলটোত 1 মাহৰ ডাটা থাকিব 1 ঘণ্টা কৰি ললে 1 ঘণ্টাৰ ডাটা থাকিব এদিনৰ ডাটা থাকিব গতিকে 5 মিনিটও হ'ব পাৰে ক্যান্ডেলটো এদিনো হ'ব পাৰে মুঠতে যেটো ক্যান্ডেল হ'ব হয় ক্যান্ডেলটোৰ গ্ৰীণ ক্যান্ডেল হলে তলত ওপেনিং হ'ব তাৰ যেটো ওপৰৰ পইণ্ট থাকিব বডিটোৰ ওপৰৰ অংশটো ক'ব ক্লোজিং তলৰ অংশটো ক'ব ওপেনিং ওপৰটো ক্লোজিং আৰু ওপৰৰ যেটো পইণ্ট আছে সেই পইণ্টটো কি ক'ব এটো ক'ব হাই কাৰণ এই দিনটোৰ ভিতৰত সবতকে ওপৰলৈ গৈছিলে ইয়াক ক'ব হাই পইণ্ট আৰু যেটো
ইয়াক কব হাই পয়েন্ট আৰু তলৰ যেটো পয়েন্ট আছে সেই পয়েন্টটো অবিয়াসলি কি বুলি কব লো পয়েন্ট বুলি কব কাৰণ ই সবতকে তললৈ আহিছিলে লো পয়েন্ট বুলি কব এতিয়া আমাৰ কি হল এডাল গ্ৰীন ক্যান্ডেলৰ আমি পাৰ্ট কি পালো প্ৰথমতে যেতিয়া ক্যান্ডেলটো ওপেনিং হ'ব তলৰ যেটো ওপেন থাকিব ধৰক দিনটোৰ প্ৰথমত যেটো প্ৰাইস আৰম্ভ হ'ব হেতু ওপেনিং এদিনৰ ক্যান্ডেল হলে তাৰ পিছত কি হ'ব সেই ওপেন হৈ পেলে তললৈ আহিব পাৰে প্ৰাইসটো গটিকে তলত যেটো আহিব তাক কব লো আৰু তাৰ পিছত গৈ পেলে হাই লো যাব পাৰে যেতিয়া হাইলে যাব তাক হাই প্ৰাইস বুলি কব সবতকে যেটো দিনটোৰ ভিতৰ সবতকে বেছি দাম যেটো হ'ব তাৰ পিছত ক্লোজিং যেটো হ'ব তাক কি কব ক্লোজিং প্ৰাইস বুলি কব এটা গ্ৰীন ক্যান্ডেলৰ কি হয় তলত ওপেনিং হয় ওপৰত ক্লোজিং হয় ঠিক তেনেকে উলুটা কি এটা ৰেড ক্যান্ডেলৰ আকৌ ক্লোজিং আৰু ওপেনিং টু উলুটা বাকি সকলোখিনি একেই থাকিব আৰু ওপেনিং ক্লোজিং টু খালি বেলেগ হ'ব গটিকে আমি যদি এটা ৰেড ক্যান্ডেল ডো কৰো ৰেড ক্যান্ডেলৰ সকলো একেই থাকিব খালি তাৰ কি বেলেগ হ'ব তাৰ খালি ওপেনিং আৰু ক্লোজিং টু বেলেগ হ'ব এডাল যদি আমাৰ ৰেড ক্যান্ডেল হয় আগতে কৈছো ৰেড ক্যান্ডেল বিয়েৰিছ হোৱাৰ কাৰণে বাকি ধৰক কি খলনি হ'ব খালি ইয়াত তলত ওপেনিং হৈছিলে আৰু ৰেড ক্যান্ডেলৰ ওপৰত ওপেনিং হ'ব ৰেড ক্যান্ডেলৰ ওপৰত ওপেনিং হ'ব আৰু ক্লোজিং কোড হ'ব ক্লোজিং তলত হ'ব ওপৰত ওপেনিং তলত ক্লোজিং বাকি হাই আৰু লো একেই থাকিব ওপৰলে গলে তাক হাই কব আৰু তললে আহিলে ওপৰলে গলে হাই কব আৰু তললে আহিলে তাক কি কব লো বুলি কব এইকিটা সকলো একেই থাকিব খালি এটাই চেঞ্জ হ'ব ওপেনিং আৰু ক্লোজিং গ্ৰীন ক্যান্ডেলৰ তলত ওপেনিং আৰু ৰেড ক্যান্ডেলৰ ওপৰত ওপেনিং কাৰণ ৰেড ক্যান্ডেল ওপেন হৈ পেলা তললৈ আহে ডাউনলৈ আহে কাৰণে ওপৰত ওপেনিং তলত ক্লোজিং আৰু গ্ৰীন ক্যান্ডেল ওপেনিং হৈ ওপৰলৈ যায় মানে বুলিশ বুজায় ওপৰলৈ যোৱাৰ কাৰণে গটিকা তলত ওপেনিং ওপৰত ক্লোজিং এইকিটা আমাৰ একা বেসিক থিং এইকিটা বুজি পালো এইখিনি হৈছে আমাৰ ক্যান্ডেলৰ বডি এটুক বডি বুলি কব ওপৰখিনিক উইক্স কব এটুক বডি ওপৰখিনিক উইক্স তাৰ পিছতে ইয়াত আমাৰ কি হল নেক্সট ক্যান্ডেলৰ হাই লো ওপেন ক্লোজ গ্ৰীন ক্যান্ডেলৰ ওপেনিং লোড থাকে ক্লোজিং গ্ৰীন ক্যান্ডেলৰ ওপেনিং তলত থাকে আৰু ক্লোজিং ওপৰত হয় আৰু ৰেড ক্যান্ডেলৰ ওপেনিং ওপৰত হয় আৰু ক্লোজিং তলত হয় এইখিনি আমাৰ ক্যান্ডেলষ্টিকৰ বেসিক এতিয়া আমি আলোচনা কৰো সিঙ্গল ক্যান্ডেলষ্টিক প্যাটার্ন আপুনি কোনটো ক্যান্ডেলষ্টিক প্যাটার্ন যদি আপুনি ডাউনত পায় আপত পায় তেতিয়া হলে কোনে কি বুজায় আপ ট্রেন্ড হোৱা বুজায় ডাউন ট্রেন্ড হোৱা বুজায় আমি তেনাদৰে ক্যান্ডেলষ্টিকৰ প্যাটার্ন চাই পেলাই আমি কি কৰিব পাৰো ট্ৰেডিং কৰিব পাৰো গটিকে আমি এখিনি সকলোখিনি বুজি পালো এতিয়া আমি আলোচনা কৰিম সিঙ্গল ক্যান্ডেলষ্টিক প্যাটার্ন আমি এই ভিডিওটো জৰিয়তে তিনটা ক্যান্ডেলষ্টিক প্যাটার্নৰ বিষয়ে আলোচনা কৰিম তিনটা বা চাৰিটা প্যাটার্নৰ বিষয়ে আলোচনা কৰিম বেছি আলোচনা নকৰো আমি নেক্সট ভিডিওটোত আৰু বাকি কিটা আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি এখিনি ডিলিট কৰি দিও যেতিয়া মার্কেট আপৰ পৰা ডাউন ট্রেন্ড চলি থাকে মার্কেট কি হ'ব আপ ট্রেন্ডৰ পৰা সুইং হাই সুইং লো সুইং হাই সুইং লো সুইং হাই সুইং লো এনেদৰে মার্কেট চলি আছে আপ ট্রেন্ডৰ পৰা ডাউন ট্রেন্ডলৈ যদি আপ ট্রেন্ডৰ পৰা ডাউন ট্রেন্ডলৈ চলি থাকে তাৰ মাজতে কি হয় তাৰ তলত আহি পেলা যদি এটা আপুনি পুৰা ডাঙৰ এটা যদি গ্ৰীন ক্যান্ডেল পায় এটা যদি ডাঙৰ গ্ৰীন ক্যান্ডেল পায় ডাঙৰ গ্ৰীন ক্যান্ডেল মানে সেই নরমাল ক্যান্ডেলতকে তাত যিখিনি ক্যান্ডেল চলি থাকিব সেই নরমাল ক্যান্ডেলতকে সেই ক্যান্ডেলটো ডাঙৰ হ'ব লাগিব আৰু ডাঙৰ ক্যান্ডেল তাক কি বুলি ক'ব বুলিশ লং ডে বা বিগ বুলিশ ক্যান্ডেল তাৰ নামটো কি হ'ব বুলিশ লং ডে বুলিশ লং ডে হ'ব নতুবা তাক কি ক'ব বুলিশ লং ডে বা বিগ বুলিশ ক্যান্ডেল আৰু এই ডাঙৰ যেটো ক্যান্ডেল হ'ব ডাঙৰ ক্যান্ডেলটো উইক ইমান বেছি থাকিব না লাগিব উইকটো এটা লিমিটেশন উইক থাকিব লাগিব আৰু এনেদৰে এটা যেতিয়া ক্যান্ডেল হ'ব আৰু পিছনাখন যেতিয়া সেই ক্যান্ডেলটোৰ কি হ'ব সেই ক্যান্ডেলটো যেতিয়া হাই ব্ৰেক কৰিব হাইত আমি এটা লাইন ড্ৰ কৰি থম যেতিয়া পিছত এটা গ্ৰীন ক্যান্ডেলে কি কৰিব সেই হাইটো যেতিয়া এনেদৰে ব্ৰেক কৰিব তেতিয়া আমি বুজিব লাগিব যে এই ট্রেন্ডটো যেটো আমাৰ ডাউন ট্রেন্ড চলি আছিল সেই ডাউন ট্রেন্ডটো আপ ট্রেন্ড হোৱাৰ চান্স থাকে মানে ৰিভাৰ্সেল হোৱাৰ চান্স থাকে নতুবা সাইডৱেজ হোৱাৰ চান্স থাকে এটা কথা মনত ৰাখিব ৰিভাৰ্সেল মানে কি হয় ডাউন যেটো ট্রেন্ড আছে সেই ট্রেন্ডটো আপ ট্রেন্ড হোৱাই নবুজায় যে এই ট্রেন্ডটো ডাউন ট্রেন্ড হৈ আছে ওপৰলৈকে যাব হেতু নবুজায়
ৰিভাৰ্সেল মানে ট্ৰেন্ডটো সাইডৱেজো হ'ব পাৰে গতিকে আমি যদি আকৌ ওলোটাকে চাও এটো কি কয় ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো বুলিশ লং ডে কিয়নো তলত আহি পেলা যেতিয়া গ্ৰীন ক্যান্ডেল বনাব তাক কি ক'ব বুলিশ লং ডে বুলি ক'ব ঠিক আমি যদি ওলোটাকে চাও এটো সৰি ঠিক তেনেকে যদি আমি ওলোটাকে চাও কি চাও আমাৰ এটো হৈ আছে ডাউন ট্ৰেন্ডত আমাৰ ডাউন ট্ৰেন্ডত আহি পেলা হোৱা কাৰণে তাক কি কৈছে বুলিশ লং ডে ঠিক তেনেকে যদি আপ ট্ৰেন্ডত হয় ধৰক আপ ট্ৰেন্ড চলি আছে সুইং হাই সুইং লো সুইং হাই সুইং লো এনেদৰে সুইং হাই সুইং লো কৰি পেলাই মাৰ্কেট আপ ট্ৰেন্ড বা ডাউন ট্ৰেন্ডলৈ যায় এনে ধৰক আপ ট্ৰেন্ড চলি আছে আপ ট্ৰেন্ড চলাৰ পিছত কি হ'ল হে একে কন্ডিশনে এটা ডাঙৰ কি ক্যান্ডেল বনালে বিয়েৰিশ ক্যান্ডেল বনালে তাক কি ক'ব বিয়েৰিশ লং ডে এটা ডাঙৰ বিয়েৰিশ ক্যান্ডেল বনালে হে ক্যান্ডেলটো নরমাল ক্যান্ডেলতকে ডাঙৰ হ'ব লাগিব বাকি যিবিলাক ক্যান্ডেল থাকে হে ক্যান্ডেলতকে ডাঙৰ হ'ব লাগিব হে কাৰণে তাক ক'ব কি বুলিশ লং ডে বা বিয়েৰিশ লং ডে ইয়া কি ক'ব বিয়েৰিশ লং ডে বুলি ক'ব নতুবা বিগ রেড ক্যান্ডেল বা বিগ বিয়েরিশ ক্যান্ডেল যিকোনো ক্যান্ডেলৰ নাম কলেই হল নামক লৈ পেলাই কোনো মতলব নাই খালি আমি বুজিব লাগে সেন্টিমেন্টটো কি যেতিয়া আমাৰ এনেদৰে আপ ট্ৰেন্ডত যাব আপ ট্ৰেন্ডত গৈ পেলাই এনেদৰে এটা বিয়েৰিশ লং ডে ক্যান্ডেল বনাব তেতিয়া আমি কি বুজিব লাগিব এই ক্যান্ডেলটো সেন্টিমেন্টটো কি সেন্টিমেন্টটো হৈছে কি সেলার বহুত বেছি হোৱাৰ কাৰণে মাৰ্কেট কি হৈছে তললৈ আহিছে এটা ডাঙৰ ক্যান্ডেল বনাইছে ঠিক তেনেকে আগত কি আছিল বুলিশ লং ডে ইয়াৰ সেন্টিমেন্ট কি আছিল ইয়াৰ সেন্টিমেন্ট আছিল ডাউন ট্ৰেন্ডত আহাৰ পিছত বহুত সময় ডাউন ট্ৰেন্ড চলাৰ পিছত বহুত বায়াৰ আহিছে এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত হয়তো ইয়াত এটা সাপোৰ্ট থাকিব পাৰে ইয়াত কি থাকিব পাৰে এটা সাপোৰ্ট জোন হ'ব পাৰে আগত সেই জায়গাটো গলে মাৰ্কেটে আগত এবাৰ আহি থাকিব পাৰে আৰু হেতুকে সাপোৰ্ট বুলি কয় গতিকে সাপোৰ্টত যেতিয়া ধুনিয়াকে এটা গ্ৰীন ক্যান্ডেল বনাইছে তেতিয়া হলে তাৰ সেন্টিমেন্টটো কি হল ইয়াত বহুত বায়াৰ আহিছে গতিকে আমি এতিয়া যদি আমি লং শৰ্ট পজিশন লৈ থৈছিলো তেতিয়া আমি ইয়া কি কৰিব লাগে প্ৰফিট বুক কৰিব লাগে আৰু ইয়াত হাইট এটা সিন ড্ৰ কৰিব লাগিব যদি হাইটো ব্ৰেক কৰে তেতিয়া হলে মাৰ্কেট আপ ট্ৰেন্ডলৈ যোৱা চান্স আছে নতুবা সেই যেটো ট্ৰেন্ড আহিছে সেই ট্ৰেন্ডটো কি হ'ব ট্ৰেন্ডটো ষ্টপ হোৱাৰ চান্স আছে ইয়াত তাৰ পিছত কি হ'ব মাৰ্কেট আপ ট্ৰেন্ডো যাব পাৰে নতুবা সাইড বেসও যাব পাৰে গতিকে ঠিক তেনেকে কি হ'ব যেতিয়া মাৰ্কেট আপ ট্ৰেন্ডত চলিব আপ ট্ৰেন্ডত যেতিয়া এনেদৰে এটা বিয়েৰিশ লং ডে ক্যান্ডেল হ'ব তেতিয়া এটা সেন্টিমেন্টটো কি হ'ব ইয়াৰ যেটো আপ ট্ৰেন্ড আহি আছিল সেই আপ ট্ৰেন্ডটো কি হ'ব আপ ট্ৰেন্ডটো ইয়াত এতিয়া ষ্টপ হ'ব কিয় ষ্টপ হ'ব কাৰণ বহুত সেলাৰ আহিছে হয়তো এটো এটা ৰেজিস্ট্যান্ট পয়েন্ট হ'ব পাৰে আগৰ মাৰ্কেট সেই ৰেজিস্ট্যান্ট জোনটোলে আহিব পাৰে গতিকে সেই ৰেজিস্ট্যান্টত কি হ'ল বহুত সেলাৰে সেল কৰিলে হেতু কাৰণে মাৰ্কেট ডাউনলৈ আহাৰ চান্স আছে গতিকে এনেকৈ হোৱাৰ পিছত কি কৰিম আমি যদি আমি লং পজিশন লৈ থৈছো আমি যদি বাই কৰি থৈছো এনেকুৱা কোবাৰ লো পইণ্টত তেতিয়া হলে আমি কি কৰিম ইয়াত আমি প্ৰফিট বুক কৰি আমি লো পইণ্টত এটাল আজ ডো কৰি থম আৰু আজ ডো কৰি থোৱাৰ পিছৰ ক্যান্ডেলে যদি সেই লোটো ব্ৰেক কৰে হয়তো ওয়ান ডে ক্যান্ডেল হলে বা এক ঘন্টা ক্যান্ডেল হলে যি ক্যান্ডেলে নহওক যদি সেই লোটো ব্ৰেক কৰে তেতিয়া হলে কি কৰিম আমি তাক লোটো ব্ৰেক কৰে তেতিয়া আমি কি কৰিম তাক আমি শৰ্ট পজিশন চাম যে আমি সেল কৰিবলৈ পাৰিম নেকি আমি চিন্তা কৰিম গতিকে তেতিয়া কি হ'ব আমাৰ যেটো সেই ট্ৰেন্ড আছিল আপ ট্ৰেন্ড সেই আপ ট্ৰেন্ডো হয়তো সাইডৱেজ হ'ব পাৰে কি হ'ব পাৰে আপ ট্ৰেন্ডো হয়তো ডাউন ট্ৰেন্ড আহিব পাৰে নতুবা কি হ'ব হি সাইডৱেজ হ'ব পাৰে এনেকে সাইডৱেজ হৈ যাব পাৰে ৰিভাৰ্সেলৰ মিনিং এটো নহয় যে মাৰ্কেট কমপ্লিটলি উলুটাকে আহিব যে আপ ট্ৰেন্ড টু ডাউন ট্ৰেন্ড আহিব আৰু ডাউন ট্ৰেন্ড টু কি হ'ব আপ ট্ৰেন্ড আহিব ৰিভাৰ্সেলৰ অৰ্থ এটোৱে হয়তো সেই ট্ৰেন্ডটো যেটো ট্ৰেন্ড চলি আছে সেই ট্ৰেন্ডটো ষ্টপ হৈ যাব পাৰে সাইডৱেজ হ'ব পাৰে নতুবা ডাউন ট্ৰেন্ডত বা সেই ট্ৰেন্ডটো হলনি হ'ব পাৰে গতিকে আমি যদি এই লোটো ব্ৰেক কৰে আমি সেল এন্ট্ৰি লব পাৰো সেল এন্ট্ৰি লৈ আমাৰ ওপৰত স্টপ লস হ'ব স্টপ লস কোড হ'ব আমাৰ স্টপ লস ইয়াত স্টপ লস হ'ব আৰু ইয়াত আমাৰ বাই হ'ব তাৰ পিছত আমাৰ তলত যেটো যদি ধৰক এবিলাক আমাৰ সাপোৰ্ট আছে গতিকে এনেকুৱা সাপোৰ্টত আমাৰ কি হ'ব সাপোৰ্টত আমাৰ ইয়াত আমাৰ টাৰ্গেট এটাকে আমি টাৰ্গেট দিব পাৰো তলৰ টাৰ্গেট আৰু নতুবা আমি আমাৰ যেটো নিয়ম 1:2 বা 1:3 তেনেকুৱা সিস্টেমটো আমি টাৰ্গেট দিব পাৰো
গতিকে প্ৰথম অৱস্থাত আমি টাৰ্গেট বা এইখিনি কথা আমি পিছত আলোচনা হ'ব এতিয়া আমাৰ কথা হ'ল কি দুটা ক্যান্ডেলৰ বিষয়ে আলোচনা কৰিছিলো এতিয়া আমি এটা হৈছে আমাৰ বুলিশ লং ডে আৰু এটা হৈছে বিয়েৰিশ লং ডে বুলিশ লং ডে তো আমাৰ কোড হ'ব লাগিব বুলিশ লং ডে হ'ব লাগিব আমাৰ ডাউন টেনত আহি পেলাই বটমত একেবাৰে তলত সাপোৰ্ট এৰিয়াত হ'ব লাগিব ধুনিয়াকে এটা গ্ৰীন ক্যান্ডেল আৰু তাৰ হাইটো যদি ব্ৰেক কৰে তাৰ যেতিয়া হাইটো ব্ৰেক কৰে তেতিয়া কি হ'ব হাইটো ব্ৰেক কৰাৰ লগে লগে আমাৰ কি হ'ব আমাৰ লং এন্ট্ৰি হ'ব বাই এন্ট্ৰি হ'ব আৰু ঠিক তেনেকে যদি আপ ট্ৰেন্ডত গৈ পেলাই এটা বিয়েৰিশ লং ডে বনায় এনেদৰে এটা ডাঙৰ বিয়েৰিশ ক্যান্ডেল বনায় তেতিয়া হলে আমাৰ কি হ'ব সেই ক্যান্ডেলটো বনোৱাৰ পিছত যদি আমি লং কৰি থৈছো যদি আমি বাই কৰি থৈছো তেতিয়া হলে আমি তা কি কৰিম প্ৰফিট বুক কৰিম আৰু তাৰ তলত এটা আঁচ ড্ৰ কৰিম আৰু সেই আঁচটো যদি ব্ৰেক কৰে তেতিয়া আমি শৰ্ট এন্ট্ৰি বিচাৰিম আমি ইয়াত সেল কৰিবলৈ বিচাৰিম হয়তো সেইটো হোৱাৰ পিছত আমাৰ টাৰ্গেটটো হিট কৰিব পাৰে নতুবা সাইড বেছে যাব পাৰে কিন্তু কি হ'ব এই ট্ৰেন্ডটো যে ৰিভাৰ্সেল হ'ব এই ট্ৰেন্ডটো যে চেঞ্জ হ'ব তাৰ তাত আমি কনফাৰ্মেশন পোৱা যায় এটো হৈছে আমাৰ দুটা ক্যান্ডেলৰ বিষয়ে আলোচনা কৰিলো বুলিশ লং ডে আৰু বিয়েৰিশ লং ডে এতিয়া ইয়াতে চাওক ইয়াতে আমাৰ একখিনিতে আমি আলোচনা কৰো কিছুমান ক্যান্ডেল কি হয় কিছুমান ক্যান্ডেলত উইকস নাথাকে এতিয়া ধৰক এই ক্যান্ডেলটোত উইকস আছে কিছুমান ক্যান্ডেলত উইক নাথাকে ধৰক এই উইকটো যদি মই কাটি দিও তেতিয়া হলে এটো কি হ'ব উইক নাইকিয়া ক্যান্ডেল হৈ যাব আৰু এনেদৰে যদি উইক নাইকিয়া ক্যান্ডেল ডাঙৰকে হয় এনেদৰে কি হ'ব ডাউন ট্ৰেন্ডত এনেদৰে ডাউন ট্ৰেন্ডত যদি এনেদৰে এই উইকটো নাথাকে উইকটো থাকিলে তাৰ নাম আছিল বুলিশ লং ডে যেতিয়া উইকটো নাথাকিব তেতিয়া তাৰ নামটো বেলেগ হৈ যাব নামটো কি হ'ব বুলিশ মাৰবুজু হৈ যাব বুলিশ মাৰবুজু হৈ যাব খালি আমাৰ কি খলনি হল আমাৰ এটাই খলনি হল আমাৰ ইয়াত যেটো উইকস আছিল সেই উইকসটো নাইকিয়া হৈ গল আৰু উইকসটো নাথাকিলে তা কি কব বুলিশ মাৰবুজু ইয়াৰ নামটো হৈছে মাৰবুজু ক্যান্ডেল আৰু ই যদি কি হয় ই যদি এনেদৰে আহি পেলাই ডাউন ট্ৰেন্ডত আহি পেলাই ডাউন ট্ৰেন্ডৰ সাপোৰ্টত হয় তেতিয়া হলে বুলিশ মাৰবুজু হোৱাৰ পিছত ইয়াৰ যেটো হাই আৰু লো নাথাকে গতিকে আমি কি কৰিম ইয়াকো আমি ওপৰত হাইট এটা যেটো ক্লোজিংত এটা লাইন ড্ৰ কৰি থম তাৰ পিছত পিছৰ ক্যান্ডেলটোৱে যদি পিছৰ ক্যান্ডেলটো মাৰবুজু হ'ব বুলি কথা নাই পিছৰ ক্যান্ডেলটো উইক থাকিব পাৰে পিছৰ ক্যান্ডেলটো কি পিছৰ ক্যান্ডেলটো উইক আমাৰ থাকিব পাৰে ইয়াত উইক থাকিব পাৰে গতিকে তেনেকুৱা ক্যান্ডেল যদি হয় তেনেকুৱা ক্যান্ডেল হোৱাৰ পিছত আমাৰ কি হ'ব লং এন্ট্ৰি হ'ব আমি ইয়াত বাই কাৰণে চিন্তা কৰিব পাৰো আমাৰ এই যেটো ট্ৰেন্ড আহিব এই ট্ৰেন্ডটো ৰিভাৰ্সেল হোৱাৰ চান্স থাকে গতিকে ইয়াৰ সেন্টিমেন্টটো কি হল আমাৰ এতিয়া সেন্টিমেন্টটো হল কি কমপ্লিটলি ইয়াত বায়াৰৰ ৰাজত্ব মানে কি ইয়াত কমপ্লিট বায়াৰ প্ৰেছাৰ আছে ইয়াত চাওক আপুনি যেতিয়া ওপেনিং হৈছে ওপেনিং হোৱাৰ পিছতেই মাৰ্কেট তললেও আহা নাই লো মাৰ নাই খালি ওপৰত গৈ পেলাই ক্লোজিং হৈছে মানে কমপ্লিট এই ক্যান্ডেলটোত বায়াৰৰ প্ৰেছাৰ বহুত বেছি গতিকে আমাৰ যেতিয়া বায়াৰ প্ৰেছাৰ বহুত বেছি হয় তেতিয়া মাৰ্কেট ওপৰলৈ যোৱা চান্স থাকে গতিকে ইয়াত আমি হাইট এটা আঁচ ড্ৰ কৰি থম হাই নহয় সৰি ইয়াৰ ক্লোজিংত কাৰণ মাৰবুজু ক্যান্ডেলত হাই নাথাকে গতিকে যেতিয়া সেই ক্লোজিংটো ক্ৰস কৰিব তাৰ পিছত আমি কি কৰিব পাৰো আমি তাক লং এন্ট্ৰি বিচাৰিব পাৰো এটো ক্যান্ডেলৰ নাম হৈছে বুলিশ মাৰবুজু আৰু আমাৰ প্ৰ্যাকটিক্যাল ফিল্ডত আমি কি কৰো প্ৰ্যাকটিক্যাল ফিল্ডত অকমান আমি এক্সকিউজ কৰিব পাৰো যদি ইয়াত ধৰক অকমান এটা উইকস থাকে তেনেকুৱা উইকস আমি প্ৰ্যাকটিক্যাল ফিল্ডত আমি এক্সকিউজ কৰিব পাৰো তাক কাৰণ এনেকুৱা মাৰবুজু ক্যান্ডেল আপুনি খুব মাৰ্কেটত কমেই পাব অকমান লো কেতিয়াবা কবাত থাকিব পাৰে যেতিয়া অকমান নাম মাত্ৰ লো থাকে তেতিয়া তাক আমি মাৰবুজু ক্যান্ডেল বুলি এক্সকিউজ কৰিব পাৰো তাৰ পিছত চাও ঠিক একেই কথা যদি আমি কি কৰিম আপ ট্ৰেন্ডত যাম আপ ট্ৰেন্ডত যোৱাৰ পিছত ইয়াৰ কি হ'ব খালি ইয়াৰ লো টু নাইকিয়া হ'ব হাই আৰু লো যেটো উইক হে উইকটো আমাৰ নাইকিয়া হ'ব উইকটো নাইকিয়া হোৱাৰ লগে লগে ইয়াৰ নামটো কি হৈ যাব খলনি হ'ব বিয়েৰিশ মাৰবুজু হৈ যাব বিয়েৰিশ কি হ'ব মাৰবুজু বিয়েৰিশ মাৰবুজু যেতিয়া ক্যান্ডেলৰ শেপটো খলনি হয় তাৰ লগে লগে নামও খলনি হয় হেতু কাৰণে মই একেটাতে আপোনালোকক বুজাব চেষ্টা কৰিছো এতিয়া কি হ'ব এনেদৰে যদি এটা আপ ট্ৰেন্ডত গৈ পেলাই যদি এনেদৰে এটা হাই আৰু লো নাথাকা যদি ৰেড ক্যান্ডেল হয় তাক কি কব বিয়েৰিশ মাৰবুজু আৰু এই ক্যান্ডেলটো সেন্টিমেন্ট কি এই ক্যান্ডেলটো সেন্টিমেন্ট হল কি ইয়াত কমপ্লিট সেলাৰৰ ৰাজত্ব ইয়াত কমপ্লিট সেলাৰ আছে মাৰ্কেট ওপেনিং হোৱাৰ পিছৰ পৰা সা ক্লোজিংলৈকে কমপ্লিট সেলাৰ ৰেডি হল মানে ইয়াত সেলাৰৰ প্ৰেছাৰ বহুত বেছি গতিকে ইয়াৰ সেন্টিমেন্টটো আমি বুজি পালো সেলাৰ আছে গতিকে যদি আমি ইয়াত লং লৈ থৈছিলো ঠিক তেনেকে
আগত যেনেকৈ কৈছিলোঁ যদি আমি ইয়াত লং ক'ৰবাত বাই কৰি থৈছিলোঁ তেতিয়া আমি ইয়াত কি কৰিম প্ৰফিট বুক কৰিম আৰু তাৰ লোড কি কৰিম ইয়াত লো নহয় সৰি তাৰ ক্লোজিঙত এডাল আঁচ দ কৰিম যেতিয়া সেই ক্লোজিংটো পিছৰ এটা কেন্ডেলে কি কৰিব পিছৰ এটা ৰেড কেন্ডেলে তললৈ আহিলে অবিয়াসলি ৰেড কেন্ডেলে হ'ব লাগিব আৰু সেই ৰেড কেন্ডেলটোত উইক্স থাকিব পাৰে যদি এনেকুৱা এটা ৰেড কেন্ডেলে কি কৰিব তললৈ তাৰ ক্লোজিংটো ব্ৰেক কৰিব তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ শৰ্ট এন্ট্ৰি হ'ব তেতিয়া আমাৰ এই ট্ৰেন্ডটো চেঞ্জ হৈ পেলাই কি হ'ব ট্ৰেন্ডটো ৰিভাৰ্সেল হোৱা চান্স থাকিব কি হ'ব ই ওলোটাকে তললৈ মাৰ্কেট আহিব পাৰে আৰু হয়তো হি তললৈ নাহি পেলাই তাত সাইড ওয়েজও হ'ব পাৰে গতিকে আমি কি হ'ব আমি তললৈ আহাৰ চিন্তা কৰি পেলাই আমি তাত সেল কৰিব পাৰো কাৰণ আমাৰ ইন্ডিকেশন দিছে কমপ্লিট ৰিভাৰ্সেলৰ এনেকুৱা এটা যদি বিয়েৰিছ মাৰাবুজু কেন্ডেলৰ লো ব্ৰেক কৰে তেতিয়া কি হয় মাৰ্কেট ৰিভাৰ্সেল হোৱাৰ চান্স থাকে গতিকে আমি দুটা কেন্ডেলৰ বিষয়ে আলোচনা কৰিলো এতিয়া প্ৰথমতে আলোচনা কৰিলো আমি বুলিশ লং ডে আৰু বিয়েৰিছ লং ডে আৰু এতিয়া আমি কি আলোচনা কৰিছো এতিয়া হৈছে বুলিশ মাৰাবুজু আৰু বিয়েৰিছ মাৰাবুজু আমি দুটা কেন্ডেলৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলো আজি গতিকে আৰু এটা কেন্ডেলৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া সেই কেন্ডেলটো হ'ব আমাৰ হামাৰ কেন্ডেলৰ নামটো মই আগতে লিখিছো হামাৰ আৰু এই কেন্ডেলটো কেনেকুৱা কেন্ডেল হ'ব এইকেইটা মই ডিলিট কৰি দিছো হামাৰ কেন্ডেলত কি হ'ব হামাৰ কেন্ডেলত সদায় উইক্সটো বহুত দীঘলীয়া থাকিব লং উইক্স থাকিব এটো কেনেকুৱা হৈছে এই কেন্ডেলটো শেপটোক আমি কি বুলি কম এই কেন্ডেলৰ শেপটোক আমি হামাৰ বুলি কম কিয় হামাৰ বুলি কম যে এটো দেখাত আপোনাৰ এটা হাতুৰি নিচিনা হৈছে আমি যেনেকৈ হাতুৰি ব্যৱহাৰ কৰো সেই হাতুৰি নিচিনা হোৱাৰ কাৰণে ইয়াক হামাৰ বুলি কৈছে আৰু ইয়াৰ সেন্টিমেন্টটো কি আমি প্ৰতিটো বস্তুৰ সেন্টিমেন্ট চাব লাগিব ই ডাউন ট্ৰেন্ডত আহি পেলে কি হৈছে প্ৰথমতে লোলে আহিছিলে লোলে অহাৰ পিছত কমপ্লিট বায়াৰ প্ৰেছাৰ বহুত বায়াৰ প্ৰেছাৰে কি কৰিলে বাই কৰি পেলে মাৰ্কেট ওপৰলৈ লৈ গল গতিকে ইয়াত বায়াৰ বহুত বেছি সেলাৰতকে বায়াৰ বেছি আৰু এটা মনত ৰাখিব এই হামাৰটো যদি আমাৰ ৰেডু হয় যদি এই হামাৰটো ধৰক এই হামাৰটো যদি আমাৰ ৰেড হামাৰো হয় আৰু ওপৰলৈ যদি অকন উইক্সও থাকে অকমান উইক্স এক্সকিউজ কৰিব পৰা যায় ইয়াতো উইক্স নাই উইক্স নাথাকিলে বেছি ভাল যদি উইক্স অকমান এনেদৰে থাকে তেতিয়া হলে অকমান উইক্স তাত মাৰ্চি কৰিব পাৰি গতিকে ইয়াত চাওক এক হামাৰটো যদি ৰেডু হয় বা হামাৰটো যদি গ্ৰীনো হয় তেতিয়া হলে কি হয় তাৰ একো পাৰ্থক্য নাথাকে সি যদি ৰেড হামাৰো হয় তেতিয়া হলো সি ইন্ডিকেশন একে দিয়ে মাৰ্কেট আপলৈ যাব আৰু গ্ৰীন কেন্ডেল হলো কি হ'ব তাৰ ইন্ডিকেশন একে মাৰ্কেট আপ ট্ৰেন্ডলৈ যাব আৰু এই দুইটাই বুজাইছে কি লোৰ পৰা আহি বহুত ওপৰলৈ গুচি গৈছে দুইটাই সেন্টিমেন্ট কি বুজাইছে যে মাৰ্কেটত বায়াৰ বহুত বেছি গতিকে এতিয়া আমি কি কৰিম যদি আমি শৰ্ট কৰি থৈছো সেল কৰি থৈছো তেতিয়া হলে আমি ইয়াত প্ৰফিট বুক কৰিম আৰু তাৰ ওপৰত এটা আমি হাই সিন দ কৰিম হাই সিন দ কৰাৰ পিছত যেতিয়া এই দুইটাৰে হাইটো যেতিয়া ব্ৰেক কৰিব এই দুইটাৰে হাইটো যেতিয়া ব্ৰেক কৰিব এটা গ্ৰীন কেন্ডেলে পিছত যেটো আপ ট্ৰেন্ড হ'ব অবিয়াসলি কেন্ডেলটো কি কেন্ডেল হ'ব লাগিব গ্ৰীন কেন্ডেল এটো হ'ব লাগিব গতিকে গ্ৰীন কেন্ডেলে যেতিয়া এই হাইটো ব্ৰেক কৰিব তেতিয়া কি কৰিম আমি ইয়াত হাইটো ব্ৰেক কৰাৰ লগে লগে আমি মাৰ্কেটত সোমাম এন্ট্ৰি কৰিম হাইটো ব্ৰেক কৰাৰ লগে লগে আৰু যদি সেই কেন্ডেলটো ক্লোজিং হয় নেক্সট কেন্ডেলটো যদি ক্লোজিং হয় তেতিয়া হলে বেছি ভাল ধৰক এই হাইটো কেন্ডেলটো ক্লোজিং কৰি পেলাই ইয়াতে আপোনাৰ ক্লোজিং হল যদি সেই ক্লোজিং হোৱাৰ পিছত যদি আপুনি এন্ট্ৰি কৰে তেতিয়া হলে বেছি কনফাৰ্মেশন ক্লোজিংত এন্ট্ৰি কৰিলে আৰু তাৰ পিছত এই কেন্ডেলটো লোট আপুনি কি লগালে লোট আপুনি এসএল লগালে এসএল লগাৰ পিছত মাৰ্কেটত আপুনি এন্ট্ৰি কৰিলে ই ওপৰলৈ যোৱাৰ চান্স আছে কাৰণ ডাউন ট্ৰেন্ডত আহি পেলাই ধুনিয়াকে হামাৰ বনাইছে আৰু এই বস্তুবিলাক যদি আমি প্ৰ্যাকটিক্যাল চাও প্ৰ্যাকটিক্যাল আমি অলপ পিছত চাবলৈ যাম এতিয়া আমি খালি তাৰ শেপ কিটা বিষয় আলোচনা কৰিছো শেপ কিটা বিষয় আলোচনা কৰিম ইয়াৰ পিছত আমি প্ৰ্যাকটিক্যাল মাৰ্কেটত ই কেনেদৰে কাম কৰে হেতু চাম বন্ধুসকল আমি এতিয়ালৈকে তিনটা কেন্ডেলৰ বিষয় আলোচনা কৰিলো এটা হৈছে বুলিশ লং ডে আৰু বিয়েৰিছ লং ডে তাৰ পিছতে বুলিশ মাৰাবুজু বিয়েৰিছ মাৰাবুজু আৰু হামাৰ আৰু ইয়াৰ পিছত আমি হামাৰৰ উলুটা শুটিং ষ্টাৰ আছে সেই বিষয়ে আমি নেক্সট ভিডিওত আমি আলোচনা কৰিম এতিয়া চাওক এতিয়া আমি প্ৰ্যাকটিক্যাল যদি মাৰ্কেটত চাও এটো আমাৰ ব্যাংক নিফটি বৰ্তমান সময়ত মাৰ্কেট চলি আছে ব্যাংক নিফটি এতিয়া চাওক আমি হামাৰৰ বিষয়ে আলোচনা কৰিলো এই হামাৰটো আপুনি প্ৰ্যাকটিক্যাল চাওক এটো হামাৰ মাৰ্কেট কি আছিল মাৰ্কেট ডাউন ট্ৰেন্ড আছিল ডাউন ট্ৰেন্ড থাকাৰ পিছত ইয়াত এটা হামাৰ বনালে আৰু হামাৰ বনোৱাৰ লগে লগে মাৰ্কেট ওপৰলৈ গৈছে এটো হৈছে আমাৰ প্ৰ্যাকটিক্যাল উদাহৰণ
ইয়াতে যদি আমি চাওঁ এই হামাৰটো ওপৰৰ হাইট এটা লাইন ড্ৰ কৰিলো চাওক পিছদিনাখন মাৰ্কেট কি হ'ল তাৰ ওপৰত ট্ৰেড কৰিলে গতিকে ওপৰত ট্ৰেড কৰাৰ লগে লগে আমি বাই কৰিব পাৰো আমাৰ এসএল কোড লাগিব আমাৰ এসএল এই হামাৰৰ লোড লাগিব আপুনি নিফটি 50 ফিউচাৰহে বাই কৰিব পাৰিব নতুবা কল পুট ল'ব পাৰিব গতিকে মই ইয়াত উদাহৰণহে দেখাইছো আপুনি কেনেদৰে মাৰ্কেটত কাম কৰে ইয়াত আপুনি বাই কৰিবলগীয়া হলে ফিউচাৰত বাই কৰিব লাগিব তাৰ পিছত আমি ডাউন ট্ৰেন্ডত এটো চাওক ডাউন ট্ৰেন্ড আহি আছে ডাউন ট্ৰেন্ড আহাৰ পিছত এই ডাউন ট্ৰেন্ড আহাৰ পিছত আমি যেটো কৈছিলো বিগ গ্ৰীন ক্যান্ডেল বা বিগ বুলিশ লং ডে বিগ গ্ৰীন ক্যান্ডেল বা বুলিশ লং ডে আমি কৈছিলো গতিকে এটো হৈছে আমাৰ বুলিশ লং ডে ক্যান্ডেল আৰু হে বুলিশ লং ডে ক্যান্ডেলটো আপুনি চাওক বুলিশ লং ডে ক্যান্ডেলটো হাই যেতিয়া আমাৰ ব্ৰেক কৰিলে তেতিয়া মাৰ্কেট ওপৰলৈ গল এটো আমাৰ বুলিশ লং ডে ক্যান্ডেল ওপৰলৈ গৈছে আপোনালোকে প্ৰ্যাকটিক্যালি দেখা পাইছে ঠিক তেনেদৰে যদি বিয়াৰিশ লং ডে চাও এটো চাওক এটো আপ ট্ৰেন্ডত এটো হৈছে আমাৰ বিয়াৰিশ লং ডে ক্যান্ডেল এটো হৈছে কি বিয়াৰিশ লং ডে ক্যান্ডেল বিয়াৰিশ লং ডে ক্যান্ডেল আপ ট্ৰেন্ডত হৈছে আপ ট্ৰেন্ডত হোৱাৰ পিছত কি হৈছে মাৰ্কেট ডাউন ট্ৰেন্ডত আহিছে ইয়াৰ লো টু ব্ৰেক কৰিছে পিছনাখনে তাৰ পিছত অলপ গৈছে ৰিটেষ্ট কৰিবৰ কাৰণে পুল বেক গৈছে তাৰ পিছত মাৰ্কেট নামি আহিছে এতিয়া আমি প্ৰ্যাকটিক্যালি কি চালো আমাৰ এটো হৈছে বিয়াৰিশ লং ডে ক্যান্ডেল আৰু তাৰ পিছতে আছে এটো হৈছে বুলিশ লং ডে ক্যান্ডেল আৰু এটো হৈছে হামাৰ তাৰ পিছতে মই আগতে কৈছিলো যে মাৰবুজু ক্যান্ডেলটো মাৰ্কেটত বিচাৰি পোৱাটো অলপ জটিল হয় কিয়নো মাৰবুজু ক্যান্ডেলটোৰ হাই আৰু লো একেবে নাথাকে উইক্স নাথাকে আৰু তেনেকুৱা উইক্স নাথাকা ক্যান্ডেল মাৰ্কেটত খুব কম পোৱা যায় এটো চাওক এটো মাৰবুজু ক্যান্ডেল বুলি ক'ব পাৰে ওপৰত অকমান উইক্স আছে কিন্তু ইয়াৰ প্লেসমেন্টটো কোড হৈছে এটো ট্ৰেন্ড বেস প্লেসমেন্ট হৈছে এটো ট্ৰেন্ডত হৈছে গতিকে এই মাৰবুজু ক্যান্ডেলটো যদি ট্ৰেন্ডত হয় তেতিয়া হলে আমি কি কৰিম আমাৰ ট্ৰেন্ডটো বেছি মজবুত হয় এই ট্ৰেন্ডত হৈছে যেতিয়া আমি কি কৰিম যে এই ট্ৰেন্ডটো মজবুত হৈ গৈ আছে আমি ইয়াত থাকিব পাৰো যদি এটো ৰেড হোৱা হলে তেতিয়া হলে আমাৰ কি হল ৰেড হোৱা হলে আমি ইয়াৰ পৰা ওলাব লগিয়া হলে কিন্তু আপ ট্ৰেন্ডত গ্ৰীন মাৰবুজু হৈছে গতিকে এই ট্ৰেন্ডটো আমাৰ ষ্ট্ৰং কৰি ৰাখিছে যে মাৰ্কেট ওপৰলৈ গৈ আছে গতিকে মাৰবুজু ক্যান্ডেল আপোনাৰ এটো ঠিক মাৰবুজু হৈছে এটো কি হৈছে আমাৰ সাইডৱেজ মাৰ্কেট আছিল সাইডৱেজ মাৰ্কেটৰ এটা মাৰবুজু ক্যান্ডেল হৈছে মাৰবুজু ক্যান্ডেল হোৱাৰ পিছতে পিছত চাক মাৰ্কেট লাহে লাহে ওপৰলৈ গৈছে মাৰ্কেটৰ ট্ৰেন্ডটো আপ ট্ৰেন্ডলৈ কনভাৰ্ট হৈ গৈছে এটো মাৰবুজু ক্যান্ডেল ক'ব পাৰে কাৰণ ওপৰত অলপ উইক্স আছে একেবে উইক্স নাই কিয়া নহয় মই আগতে কৈছো অকমান উইক্স এক্সকিউজ কৰিব পাৰে তলত কিন্তু আমাৰ উইক্স নাই গতিকে এটো হৈছে মাৰবুজু ক্যান্ডেল আমি গ্ৰীন মাৰবুজু কথা আলোচনা কৰিছিলো ইয়াতে চাওক আমি ৰেড মাৰবুজু ক্যান্ডেল হয়তো ক'বাত দেখিব পাৰো এবিলাক সব হৈছে বিগ গ্ৰীন ক্যান্ডেল বা বুলিশ লং ডে এটো বুলিশ লং ডে এটো হামাৰ গতিকে এনেদৰে আপুনি প্ৰ্যাকটিক্যালি আপুনি গুটে চাৰ্টত জিহতে চাব বিচাৰে এটো আমি চাইছো বেংক নিফটিত আপুনি বেলেগ বেলেগতো চাব পাৰে এটো চাওক এটো বিগ বুলিশ ক্যান্ডেল মাৰ্কেট কিমান ওপৰলৈ গৈছে বিগ বুলিশ ক্যান্ডেল বহুত ডাঙৰ বুলিশ ক্যান্ডেল এটো হামাৰ ওপৰত সৰু আছে আমাৰ বডিটো একেবে সৰু তথাপি ইয়াক আমি হামাৰ বুলি ধৰিব পাৰো কাৰণ আমি সেন্টিমেন্টটো কিন্তু ইয়াৰ পিছত আমাৰ ডজি ক্যান্ডেল যেতিয়া আলোচনা কৰিম ডজিত ইয়াৰ ডজিৰ বেলেগ নাম আছে কিন্তু আমাৰ মেইন বস্তু সেন্টিমেন্টটো আমি কি বুজিছো সেন্টিমেন্ট এটো আপ ট্ৰেন্ড গতিকে বন্ধুসকল আজি ভিডিওটোৰ জৰিয়তে আমি আলোচনা কৰিলো তিনটা ক্যান্ডেলৰ বিষয়ে আমাৰ বুলিশ ক্যান্ডেল বিগ বুলিশ ক্যান্ডেল বিগ গ্ৰীন ক্যান্ডেল তাৰ পিছতে আমি আলোচনা কৰিলো মাৰবুজু ক্যান্ডেল বুলিশ মাৰবুজু বিয়াৰিশ মাৰবুজু আৰু আলোচনা কৰিলো হামাৰ ক্যান্ডেলৰ বিষয়ে আমি ইয়াৰ পিছত সেকেন্ড আমাৰ কি সিঙ্গল ক্যান্ডেলিস্টিক প্যাটাৰ্ন আছে হেতু আমি সেকেন্ড ভিডিও জতে আলোচনা কৰিম আশা কৰিম বন্ধুসকল আপোনালোকে এতিয়া লাগে বুজি পাইছে আৰু যদি বুজি পাত কিবা অসুবিধা থাকে তেতিয়াহলে আপোনালোকে মোক পাৰ্সোনালি টেলিগ্ৰামো কৰিব পাৰিব বা পাৰ্সোনালি WhatsApp কৰি খুৰিব পাৰিব তাত কোনো অসুবিধা নাপায় আজিলৈ ইমানেই ধন্যবাদ